অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মিয়া প্ৰেম তাক লৈ অসন্তুষ্ট। অখিল গগৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যিটো মিয়া প্ৰেম, সেই মিয়া প্ৰেমত তেওঁলোক অন্ধ হয়। তেওঁলোকে ইয়াৰ আমি কৰা এখন ভাৰ্চুৱেল কনফাৰেন্সক তেওঁলোকে ৰাজনীতিৰ অস্ত্ৰ হিচাপে লৈছে, যাৰ নেকি পাঁচনিয়াৰো দাম নাই, 5 পইচাৰো দম নাই। কিন্তু তেওঁলোকৰ বক্তব্যত বেলেগ কথাবিলাক ফুটি উঠিছে। তেওঁলোকৰ নেৰেটিভটো কি? তেওঁলোকে কেৱল মিয়াক সুৰক্ষিত কৰিব লাগে, মিয়াৰ ভোট বেংক সুৰক্ষিত হ'ব লাগে তেওঁলোকৰ কাৰণে, আৰু মিয়াৰ নাম কাটা যাব নালাগে। এজনো মিয়া লাগিলে হাজাৰ হাজাৰ খিলঞ্জীয়া মানুহৰ নাম কাটা যাওক, তেওঁলোকৰ কাৰণে এইটো কোনো চিন্তা আৰু কোনো উদ্বেগৰ বিষয় নহয়। তেওঁলোকৰ কাৰণে মিয়াৰ নাম থাকিব লাগে। লুৰিণজ্যোতি গগৈ লাগে, অখিল গগৈকো লাগে, এইফালে আকৌ গৌৰৱ গগৈ ডাঙৰীয়াজনটো আছেই, তেওঁতো এখোপ চৰা। গতিকে তেখেতেতো যিবিলাক কথা এতিয়া কৈছে, শংকৰ আজানৰ দেশ, শংকৰ আজানৰ দেশ, শংকৰ আজানৰ দেশ, আজান ফকীৰৰ লগত শংকৰদেৱৰ তুলনা নহয় কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। শংকৰ মাধৱৰ কথা আহিব, আজান ফকীৰকো আমি বহুত দলিয়াই পেলাব বিচৰা নাই, বা আমি নেপেলাওঁ। আজান ফকীৰ থাকক, তেখেতে সন্মানেৰে থাকক, কিন্তু তাৰ অৰ্থ এইটো নহয় গুৰুজনা শংকৰদেৱৰ লগত, জগত গুৰুজনৰ লগত আজান পীৰক তুলনা কৰিব। কোনোবাই কৰিছিল, ইতিহাস পৃথিৱীও সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি কৈছিল, বহু বছৰ চলি থাকিলে। তাৰপিছত বিজ্ঞানীসকলে এইটো ভুল ভাঙিলে, বোলে নহয়, পৃথিৱীয়ে ঘূৰে সূৰ্যৰ চাৰিওফালে। গতিকে তেওঁলোকে কিবা এটা ইতিহাস, পুৰণা ইতিহাস, ভুল বুৰঞ্জী এটা আমাক কৈ থৈ গ'ল, সেইটো আমি সদায় কণ্টিনিউ কৰিম। ভাৰতীয় জনতা পাৰ্টি তোষামোদ, তুষ্টিকৰণ, ভোট বেংক আৰু মিয়া প্ৰীতি বিজেপিৰ কাম নহয়। সেইটো গৌৰৱ গগৈলৈকে এৰি দিছোঁ, লুৰিণজ্যোতি গগৈলৈকে এৰি দিছোঁ, আৰু অখিল গগৈ ডাঙৰীয়ালৈকে এৰি দিছোঁ। অসমখনত আমি মিলা প্ৰীতিৰে চলি আছোঁ, চলি থাকিম। এতিয়া তিনি গগৈয়ে কি কৰিব কি নকৰিব এইটো তেওঁলোকৰ কথা। গতিকে মই এই বিষয়ত কৈছোঁ, তেওঁলোকৰ যিটো মাইণ্ডছেটটো, সেই মাইণ্ডছেটটো অসমৰ কাৰণে বহুত ডেঞ্জাৰ। তেওঁলোকৰ কৰ্মকাণ্ড চিন্তা অসমৰ কাৰণে বহুত ভয়ানক। এই তিনি গগৈৰ পৰা সাৱধান হ'বৰ কাৰণে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ।